আজি মই আপোনালোকক কৈ আছোঁ ইনকিউবেটৰত কেনেকুৱা কণী বহালে ৰিজাল্ট ভাল পাব। গতিকে ইনকিউবেটৰত কণী দিয়াৰ আগতে আপোনালোকে কিছুমান কথা সাৱধান হোৱা উচিত। যেতিয়াহে আপোনালোকে ৰিজাল্টটো ভাল হ'বলৈ আমি কণীৰ কোৱালিটিটো কেনেকুৱা লাগিব, কিমান দিনৰ কণী লাগিব আৰু কণীটো ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগিব নে নালাগিব, সেই বিষয়ে আজি মই আপোনালোকক অকণমান কৈ আছোঁ। গতিকে পোনপ্ৰথমে মই আপোনালোকক দেখুৱাই আছোঁ আমি কি কৰি ল'ব লাগিব। এইটো চেনিটাইজাৰ মানে এইটো আমি আছে, এইটো কাৰ্চলিন TS। এইটো চেনিটাইজ কৰে, বীজাণু বা বেক্টেৰিয়াক ধ্বংস কৰে। এইটো আমি পানীৰ লগত মিক্স কৰি এইটোৰে আমি পোনপ্ৰথমে কি কৰিব লাগিব, হাতখন আগতে চেনিটাইজ কৰি ল'ব লাগিব। এনেকৈ আমি হাতখন চেনিটাইজ কৰি ল'ব লাগিব। হাতখন চেনিটাইজ কৰাৰ পাছত আমি এতিয়া কি কৰিম, এই যে প্লেটত কণীবিলাক আছে, এই কণীবিলাক আমি কি কৰিম, এনেকৈ পোনপ্ৰথমে এনেকৈ কণীটো ল'লোঁ। এই লেতেৰাটো লাগি আছে, ইয়াত বেক্টেৰিয়াও থাকিব পাৰে, ভাইৰাছো থাকিব পাৰে। গতিকে আমি কি কৰিব লাগিব, প্ৰথমে ইয়াৰ ওপৰত সাধাৰণ স্প্ৰে মাৰি ল'লোঁ। এনেকৈ স্প্ৰে মাৰি ল'লোঁ। স্প্ৰে মাৰি লোৱাৰ পাছত আমি কপাহ বা তুলাৰে এক ভালদৰে এনেকৈ আমি পৰিষ্কাৰ কৰি ল'ব লাগিব। পৰিষ্কাৰ কৰি লোৱাৰ পাছত ইয়াত যিখিনি বেক্টেৰিয়া বা ভাইৰাছ বা মল থাকিব গোটেইটো ক্লিন হৈ যাব, একদম ধুনীয়াকৈ ক্লিন হৈ যাব। এনেকৈ আমি ক্লিন কৰি ৰাখিব লাগিব। ইয়াতে যিমানখিনি কণী আছে অলৰেডি আমাৰ কৰা হৈ গৈছে। এইটো আপোনালোকক ডেমো দেখুৱাবৰ কাৰণে এইটো কৰা নাছিলোঁ, এইটো এতিয়া কৰিলোঁ। বাকী ইয়াত যিখিনি কণী আছে গোটেই কণীখিনি আমি ক্লিন কৰি ধুনীয়াকৈ এনেকৈ মুচি লৈছোঁ। আৰু ক্লিন কৰি লোৱাৰ পাছত আমি কি কৰিব লাগিব, কণীবিলাক যেতিয়া আমি ইনকিউবেটৰত মানে ওলট পলট কৰি দিম, যাতে আমি গম পাওঁ কণীটো কৰিছোঁ নে ওলট পলট কৰা নাই, ওলোটাই দিছোঁ নে দিয়া নাই। এনেকৈ এটা মাৰ্কাৰ চিন দি থ'ম, যিটো চিনৰ দ্বাৰা আমি চিনাক্ত কৰিব পাৰিম এইটো তল কৰি দিলোঁ, এইটো ওপৰ কৰি দিলোঁ। সেনেকৈ আমি চিনাক্ত কৰিব পাৰিম। এতিয়া আমি আহিছোঁ মেইন কথালৈ। এতিয়া আমি কি কৰিম, আমাৰ কণীবিলাকো যেতিয়া ৰিজাল্ট ভাল কৰিবলৈ হ'লে আমাৰ কণীবিলাক পাৰ্চেণ্টেজটো মুৰ্গী, যেতিয়া মাইকী মুৰ্গী শতকৰা পাৰ্চেণ্টেজ মানে 16% বা 15%, এইটো একুৰেট হিচাপ, তেতিয়া ৰিজাল্টটো ভাল ওলাব। আৰু লগতে আমাৰ কণীবিলাক আমি কি কৰিছোঁ, ভালদৰে ইয়াক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বীজাণুনাশক স্প্ৰে মাৰি ইয়াক ক্লিন কৰি লৈছোঁ। আৰু লগতে আমাৰ কণীবিলাকৰ সময় কিমান হ'ব লাগিব, আমাৰ কণীবিলাক তাৰমানে মুৰ্গীয়ে পৰাৰ পাছত 1ৰ পৰা 5-6 দিন, মানে 1ৰ পৰা 5-6 দিন সময়ত যিখিনি কণী কালেক্ট হৈ থাকিব সেইখিনি কণীৰ ৰিজাল্ট ভাল পোৱা যাব। আৰু এটা কথা কওঁ, যেতিয়া মুৰ্গীয়ে কণীটো পাৰিলে 24 ঘণ্টাৰ আগৰ কণীটো দিব নালাগে। 24 ঘণ্টা হৈ যোৱাৰ পাছতে আমি কণীটো দিব লাগে, তেতিয়া ৰিজাল্টটো আমি ভাল পোৱা দেখা যাব। গতিকে আমি এতিয়া এইটো এটা আমাৰ ইনকিউবেটৰ মেচিন আছে। আমি তলত কি কৰিছোঁ, নেট জালি এখন বনাই লৈছোঁ। নেট জালি এখন বনাই তলত পানীৰ পাত্ৰটো থৈ দিছোঁ। ইয়াত আমি এতিয়া কি কৰিম, কণী বহাম। এইদৰে আমি বনাই লৈছোঁ। আৰু ইয়াত ওপৰত ঢাকনিখনত গোটেইখিনি বস্তু থাকিব, পাংখা, কণ্ট্ৰলাৰ, বাল্ব, গোটেই ছেটিংটো থাকিব। ইয়াৰ ওপৰত আমি এতিয়া এনেকৈ কিয় দিছোঁ, জালিখন কিয় দিছোঁ, জালিখন দিলে কি হয়, তলত পানীৰ পাত্ৰ থাকিব, পানীৰ পাত্ৰটো বহলকৈ দিব পাৰি। নহ'লে ওপৰত আমি যেতিয়া জালিখন আঁতৰাই দিওঁ তেতিয়া পানীৰ পাত্ৰটোৱে জেগাটো আগুৰি ল'ব, কণী আমি ইয়াত কমকৈ দিব পাৰিম, বেছিকৈ দিব নোৱাৰিম। সেইকাৰণে জালিখন দিয়াৰ বেনিফিটটো হৈছে এইটো। আৰু এনেকৈ দিলে কি হয়, পানীৰ পাত্ৰ তলত থাকিলে যিটো আৰ্দ্ৰতা, যিটো হিউমিডিটি ধুনীয়াকৈ মানে মেইনটেইন কৰিব। সেইকাৰণে এতিয়া মোৰ এটা কথা কোৱাত অকণমান ভুল হৈ গ'ল মানে কি, মই কৈছিলোঁ যে মাইকী মুৰ্গীৰ লগত মতা মুৰ্গীৰ পাৰ্চেণ্টেজটো কিমান লাগে। মানে মতা মুৰ্গী, মাইকী মুৰ্গী যদি 100টা থাকে, মতা মুৰ্গী লাগিব 15টা বা 16টা, তেতিয়া তাৰ ৰিজাল্টটো খুব ভাল ওলায়। গতিকে তাতকৈ বেছি দিলেও বেয়া, কম হ'লেও বেয়া, 15টা বা 16টা ৰিজাল্টটো মানে ভাল ওলায়।